নিফটি মাৰ্কেট এনালাইচিছ ডেইলি ট্ৰেণ্ডটো চাওক। এইটো এটা ট্ৰেণ্ড, যদি এই ট্ৰেণ্ডটো ক্ৰছ কৰে আপ ট্ৰেণ্ড হ'ব। তাৰমানে 23,500 ক্ৰছ কৰিব লাগিব, তেতিয়াহে আপ ট্ৰেণ্ড ল'ব। ডেইলি কেণ্ডেল চালোঁ, আৱাৰলি কেণ্ডেল চাওঁ। আৱাৰলি কেণ্ডেলত এই এটা গেপ আছে, গেপটো ফিল আপ কৰিবলৈ ট্ৰাই কৰিব। গতিকে কালি 23,400 ক্ৰছ কৰিলে ইয়াতে এটা ছাপৰ্ট আছে, ৰেজিষ্টেঞ্চ। গতিকে 20,500 এটা ৰেজিষ্টেঞ্চ আছে। এইটো হ'ল আৱাৰলি কেণ্ডেলত। আমি যিহেতু ট্ৰেড কৰিম 15 মিনিটত কেণ্ডেল চাই লওঁ। চাওক, মাৰ্কেট এই গেপটো ফিল আপ কৰিব লাগিব। এই যে গেপটো, এই গেপটো ফিল আপ কৰিলেহে আপ ট্ৰেণ্ড হ'ব। গতিকে 23,545 এটা ভাল এটা ৰেজিষ্টেঞ্চ আছে। এইটো ক্ৰছ নকৰালৈকে কিন্তু সম্পূৰ্ণ বুলিছ নহয়। গতিকে এই যিটো ডাঙৰ এটা ৰেজিষ্টেঞ্চ আছে, আমি ৰেজিষ্টেঞ্চটো চাব লাগিব। মাৰ্কেট যিহেতু ইয়াতে আছে, এইখিনিতে আজি 3 তাৰিখ, 1 তাৰিখৰ পৰা এই ৰেঞ্জতে আছে, এই 3টা ৰেঞ্জত। গতিকে এইখিনি ক্ৰছ কৰিলেহে মাৰ্কেট বুলিছ হ'ব। আৰু 15 মিনিটছত কিন্তু এইটো এটা বেয়া ছিগনেল দেখাইছে। 15 মিনিটছত এইটো হৈ গৈছে হেঙিং মেন। গতিকে কালি কি হ'ব ক'ব নোৱাৰি। তথাপি আমি লেভেলটো চাই ল'ম। যদি 23,000 এই যিটো লেভেল, এই লেভেলটো ক্ৰছ কৰিলেহে আমি এইটো লেভেল ক্ৰছ কৰিব লাগিব, 23,515। গতিকে সেইটো লেভেল চাই পিনেহে আমি ট্ৰেড কৰিব লাগিব। আৰু নহ'লে 23,300 ক্ৰছ কৰিলে কিন্তু 200লৈকে মাৰ্কেট আহিব পাৰে। গতিকে কালি ক্ৰুচিয়েল মুভমেণ্ট হ'ব, কাৰণ ট্ৰাম্পে যিহেতু টেৰিফ লগাই দিলে, মাৰ্কেট সেইকাৰণে ডাউন হ'ল। গতিকে কালি মাৰ্কেটটো অলপ নিগেটিভ যেন লাগি আছে। গতিকে মাৰ্কেট প্ৰথম 1 আৱাৰ ট্ৰেড লৈহে ট্ৰেড ল'ব।